আজি ক্লাছত আমি চাম যে মেইনটেইন মাল্টিপল গোডাউন কেনেকে কৰা হয়। মেইনটেইন মাল্টিপল গোডাউন হৈছে এটা আমাৰ মেইন লোকেশ্যন যিটো থাকে, য'ত আমি মেইন লোকেশ্যন অৰ্থাৎ য'ৰ পৰা আমি গোটেইখিনি বস্তু চেল পাৰচেজ কৰো বা মেইন দোকান যিটো থাকে, তাৰ লগতে দোকানত যেতিয়া আমাৰ জাগা কম হৈ যায় তেতিয়া কিন্তু আমি এটাকে ষ্টক পইণ্ট লওঁ, ক'ত নাইবা এটা গোডাউন আমি লওঁ। তো সেনেকুৱা যদি মাল্টিপল গোডাউন থাকে তেতিয়াহ'লে আমি টেলিত কেনেকে এইটো মেইনটেইন কৰিম বা মেনেজ কৰিম। সেইটো কাৰণে আমি যাব লাগিব ক্ৰিয়েট অপশ্যনত। ক্ৰিয়েট অপশ্যনত যোৱাৰ পিছত আমি ইয়াতে গোডাউন এটা অপশ্যন আছে, গোডাউনত যাই ইয়াতে ইনভেন্টৰী মাষ্টাৰত যাই গোডাউন ক্ৰিয়েট কৰিম। তাৰপিছত ইয়াতে লিখা আছে ক্ৰিয়েট নিউ, ইয়াতে দিব লাগিব ক্ৰিয়েট নিউ অপশ্যনত যাই গোডাউন কৰিম। সাপোজ আমি গোডাউন 1 ইয়াতে দিলো, গোডাউন 1 অপশ্যন দিলো, গোডাউন 1 এক নম্বৰ গোডাউন বা গোডাউন নাম্বার 1 বা গোডাউন নাম্বার 1 দিলো। এইটো এটা গোডাউন আমি দিলো আন্ডার মেইন লোকেশন, অর্থাৎ যেটো মেইন আমার দোকান আছে তার আন্ডাৰত এইটো এটা গোডাউন বনাই দিলো। তাৰপিছত আমি দিম গো গোডাউন নাম্বার 2, গোডাউন নাম্বার 2 এটা দিলো। তেনেকে আমি গোডাউন নাম্বার 2 এটা প্ৰেছ কৰিলো, এইটো আন্ডাৰ মেইন লোকেশন। আৰু এটা গোডাউন দিম যাৰ নাম হ'ব গোডাউন নাম্বার 3, এইটো দিম আন্ডাৰ মেইন লোকেশন, আন্ডার মেইন লোকেশন। আমি তিনটা গোডাউন ইয়াতে ক্ৰিয়েট কৰিলো। তিনটা গোডাউন ক্ৰিয়েট কৰাৰ পিছত আমি যেতিয়া পারচেজ কৰিম এইবাৰ সিমিলাৰলি আগত যেনেকৈ আমি পারচেজ কৰিছো, সিমিলাৰলি আমি যাব লাগিব ভাউচাৰত। ভাউচাৰত যোৱাৰ পিছত আমি পারচেজ কৰিব লাগিব। পারচেজ কৰাৰ পিছত সাপোজ আমি পারচেজ কৰিম এছআৰ এন্টাৰপ্ৰাইজৰ পৰা আমি পারচেজ কৰিম। এই পারচেজটো যেতিয়া আমি কৰিব যাম তেতিয়া কিন্তু আমাৰ গোডাউনটো এপ্লাই কৰিব লাগিব। এতিয়া সৰি এইটো হৈছে পারচেজ F9, F9ত যাব লাগিব। তাৰপিছত ইয়াতে অপশ্যনত আমি ইয়াতে দিব লাগিব পারচেজ আৰু দিব লাগিব আইটেম। সাপোজ ইয়াতে আমি জহা পারচেজ কৰিম। জহা আইটেম পারচেজ কৰাৰ পিছত ইয়াতে যিটো চাওঁ, ইয়াতে লিখা আছে গোডাউন, যিটো বস্তু আগত নাছিল, ডাইৰেক্ট আমাৰ কোৱান্টিটি আছিল, ৰেট আছিল আৰু এমাউন্ট আছিল, ইয়াতে গোডাউন আছে। গোডাউন মানে এতিয়া আমি বস্তুখিনি যে কিনিছো এই বস্তুখিনি আমি ক'ত থৈ দিম। ইয়াতে আমাৰ কেইটা গোডাউন আছে? 4টা। অর্থাৎ মেইন লোকেশন, অর্থাৎ যেটো মেইন দোকান আছে মেইন দোকানত রাখিম, না গোডাউন 1ত রাখিম, না গোডাউন 2 নাইবা 3 রাখিম। তো মই যদি বিচাৰো গোডাউন 1ত ৰাখিব বিচাৰো তেতিয়াহ'লে ইয়াতে দিব লাগিব গোডাউন 1। তাৰপিছত দিব লাগিব কোৱান্টিটি। সাপোজ ইয়াতে আমি কিনিলো 400 কিলো, তাৰপিছত দিলো আমি ৰেট এইটো। এইটো হৈ গ'ল আমাৰ এটা গোডাউনত আমি ৰাখিলো। তাৰপিছত যদি আমি অলিভ অইল কিনিব বিচাৰো, অলিভ অইল ইমানটা, আৰু এইটো গোডাউন নাম্বাৰ আমি ক'ত থৈ দিম? সাপোজ আমি গোডাউন যেটো ওলাইছে আমি গোডাউন নাম্বাৰ 2ত ৰাখিম। তো ইয়াতে গোডাউন নাম্বাৰ 2ত হ'ল। ইয়াতে 150 লিটাৰ পাৰ লিটাৰ ইমানকে দিম। আমি এই দুটা বস্তু পারচেজ কৰিলে, এটা জহা আৰু এটা অলিভ অইল, এই দুটা কিন্তু আমি এটা গোডাউনত ৰাখিছো, গোডাউন নাম্বাৰ 1 আৰু এটা গোডাউন নাম্বাৰ 2। এইটো একসেপ্ট কৰি দিলো। একসেপ্ট কৰি দি আমি ইয়াতে নিউ একাউন্ট অন একাউন্ট কৰি দিলো। আমার একসেপ্ট হৈ গ'ল, অর্থাৎ পারচেজ আমি দেখালো আৰু এইটো আমাৰ অলৰেডি আমাৰ ষ্টকত আহি গ'ল। এতিয়া যদি আমি চাব বিচাৰো যে এই ষ্টকটো কোনটো গোডাউনত আছে বা গোডাউন ওয়াইজ যদি আমি সার্চ কৰিব বিচাৰো তেতিয়াহ'লে কিন্তু আমি যাব লাগিব রিপোর্ট গ্রুপত যায় ডিসপ্লে মোৰ রিপোর্ট, তাৰপিছত আমি যাব লাগিব ইনভেন্টৰী বুকস, আৰু ইনভেন্টৰী বুকসত যায় ইয়াতে আছে গোডাউন, অর্থাৎ গোডাউন হিচাপে আমি ইয়াতে চাব পাৰো। গোডাউন 1ত কি আছে ইয়াতে চাব পাৰো ৰাইচ, কোনটো ৰাইচ আছে? জহা। তাৰপিছত যদি আমি গোডাউন 2ত চাব যাওঁ ইয়াতে কি আছে? অইল। কি অইল আছে? অলিভ অইল। কিমানখিনি আছে? গোটেই কোৱান্টিটি আমাৰ ইয়াতে শ্ব' কৰিব। তাৰপিছত আহিব আমাৰ ইয়াতে গোডাউন নাম্বাৰ 3, অৰ্থাৎ গোডাউন নাম্বাৰ 3ত আমি এতিয়ালৈকে কোনো বস্তু ৰাখা নাই। তাৰপিছত আহিছে আমাৰ মেইন লোকেশ্যন। যদি মেইন লোকেশ্যন চাব বিচাৰো তেতিয়াহ'লে মেইন লোকেশ্যনত আমাৰ এইখিনি বস্তু আছে। এতিয়া যদি আকৌ আমি চেলছ কৰিব যাওঁ, চেল কৰা সময়তো কিন্তু আমাৰ এই বস্তুখিনি দেখাব। যেনেকুৱা আমি এতিয়া যদি চেল কৰিব যাওঁ তেতিয়া আমি আগেইন ভাউচাৰত যাব লাগিব। যদি ভাউচাৰত যোৱাৰ পিছত আমি ইয়াতে F8 অর্থাৎ সেলসত যাম। সেলসত যোৱাৰ পিছত মনোজত আমি সেল কৰিম। সেল কৰা কোৱান্টিটিটো আমি যদি ইয়াতে দেখাব বিচাৰো, যদি সেল কৰিম কাৰ ওচৰত? মনোজ। ইয়াতে দিম আমি বাসমতি, নহয় আমি দিলো জহা। অর্থাৎ জহা কিন্তু আমি কোনটো গোডাউনত কিমানখিনি আছে ইয়াতে কিন্তু শ্ব' কৰিছে। অর্থাৎ জহা ইয়াতে 650 কিলোগ্রাম টোটাল আছে, ইয়াতে 650 কিলোগ্রাম টোটাল আছে, কিন্তু কোনটো গোডাউনত কিমান আছে আমি ইয়াতে যাই গম পাম। ইয়াতে গোডাউন নম্বৰ 1, অর্থাৎ ইয়াতে দুটা গোডাউনত আছে। ইয়াতে গোডাউন নাম্বার 1ত আছে 400 কিলোগ্রাম আৰু মেইন লোকেশ্যনত আছে 250 কিলোগ্রাম। এতিয়া আমি যোনটো কাস্টমাৰক দিব বিচাৰিছো সেই কাস্টমাৰক আমি ক'ৰ পৰা দিম? সাপোজ যদি কাস্টমাৰটো
মেইন লোকেশ্যন অৰ্থাৎ আমাৰ ইয়াতে যিহেতু আছে কাষ্টমাৰটো ইয়াতে আহিছে গতিকে ইয়াৰ পৰা আমি দি দিম 200 কিলোগ্ৰাম যদি কাষ্টমাৰটো বেলেগৰ পৰা আমাক কল কৰে তেতিয়াহ'লে কিন্তু আমি গোডাউন 1 চিলেক্ট কৰি দিম বা তাৰ পৰা ওচৰৰ পৰা গাড়ী লোড কৰি মানুহজনক দি দিম তো এনেকে আমি গোডাউন চিলেক্ট কৰিব লাগিব কোনটো গোডাউনৰ পৰা আমি মালটো চেল কৰিম সেই গোডাউনটো আমি ইয়াৰ পৰা চেক কৰি দিব লাগিব মেইন লোকেশ্যন দিলে মেইন লোকেশ্যন দিব লাগিব 200 যদি লিটাৰ দিওঁ ইয়াৰ পৰা আমি দিব লাগিব এইটো দাম ইয়াতে 20 কৰি আমি এইটো চেল কৰি দিম এনেকে আমি চেক কৰিব লাগিব যে কোনটো গোডাউনৰ পৰা মালটো আমি চেল কৰিম তাতে শ্ব' কৰিব যে কোনটো গোডাউনত কিমান মাল আছে তো এনেকে আমি এইটো ৰেফাৰেঞ্চ কৰি দিলোঁ আৰু কিমান দিনৰ কাৰণে আমাৰ এইটো বাকী লৈছে বোলে ইমান দিনৰ পিছত আমি পইচাটো দিম তো এনেকে আমি মেইনটেইন মাল্টিপুল গোডাউন আমি চাব পাৰোঁ চ' আজি ভিডিঅ'খনত চাই কেনেকুৱা লাগিছে আৰু ভিডিঅ'খনত যদি কিবা শিকিব পাৰিছে বা বুজিব পাৰিছে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব আৰু আপোনাৰ ওচৰত থকা 5জন বন্ধু-বৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ইহঁতৰ ডেইলি সম্বন্ধে অলপ নলেজ ল'ব পাৰে চ' আজি ভিডিঅ'খনত ইমানেই যদি ভিডিঅ'খন এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনাৰ 5জন 10জন ফ্ৰেণ্ডক সেইটো শ্বেয়াৰ কৰি দিব থেংক ইউ ভেৰি মাছ